পৰিৱেশ তন্ত্ৰ বুলিলে কি বুজে বহলাই আলোচনা কৰা। পৰিৱেশ তন্ত্ৰ বা পৰিৱেশ ব্যৱস্থা সকলো জীৱ আৰু ইহঁতে ক্ৰিয়া কৰা অজৈৱিক পুল বা ভৌতিক পৰিৱেশৰে গঠিত। জৈৱিক আৰু অজৈৱিক উপাদানসমূহ পুষ্টি চক্ৰ আৰু শক্তিৰ প্ৰবাহৰ জৰিয়তে একেলগে সংযুক্ত হৈ থাকে। পৰিৱেশ তন্ত্ৰ প্ৰক্ৰিয়া হৈছে এটা পুলকৰ পৰা আন এটা পুলকলৈ শক্তি আৰু সামগ্ৰী স্থানান্তৰ। পৰিৱেশ তন্ত্ৰৰ প্ৰক্ৰিয়াসমূহ বিস্তৃত পৰিসৰত সংঘটিত বুলি জনা যায়। 1935 চনত ব্ৰিটিছ পৰিৱেশ বিজ্ঞানী অৰ্থাৎ টেনছলীৰ প্ৰকাশনত পৰিৱেশ তন্ত্ৰ শব্দটো প্ৰথম ব্যৱহাৰ কৰা হৈছিল। এই শব্দটো আৰ্থাৰ বয় ক্লেফামে টেনছলীৰ অনুৰোধত উদ্ভাৱন কৰি উলিয়াইছিল। টেনছলীয়ে পৰিৱেশ তন্ত্ৰক কেৱল প্ৰাকৃতিক একক হিচাপে নহয় বৰঞ্চ মানসিক পৃথকৰণ হিচাপে গণ্য কৰিছিল। পিছলৈ টেনছলীয়ে ইকোটপ শব্দটো ব্যৱহাৰ কৰি পৰিৱেশ তন্ত্ৰৰ স্থানীয় পৰিসৰৰ সংজ্ঞা দিয়ে। পৰিৱেশ তন্ত্ৰসমূহক বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। বাহ্যিক কাৰক যেনে জলবায়ু, মাটিৰ পৰিৱেশ গঠন কৰা মূল পদাৰ্থ আৰু প্ৰকৃতিয়ে পৰিৱেশ তন্ত্ৰৰ সামগ্ৰিক গঠন নিয়ন্ত্ৰণ কৰে যদিও নিজে পৰিৱেশ তন্ত্ৰৰ দ্বাৰা প্ৰভাৱিত নহয়। আভ্যন্তৰীণ কাৰকসমূহ যেনে বাচন, শিপা বৃদ্ধি, ছাঁ দিয়া, বিঘিনি, ভৱিষ্যতৰ ৰূপ আৰু উপস্থিতি প্ৰজাতিৰ প্ৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। যদিও পৰিৱেশ তন্ত্ৰৰ ভিতৰত এই সম্পদসমূহৰ উপলব্ধ আভ্যন্তৰীণ কাৰকৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। গতিকে আভ্যন্তৰীণ কাৰকে কেৱল পৰিৱেশ তন্ত্ৰৰ বাচন প্ৰক্ৰিয়াত সহায় কৰাই নহয়, ইয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। পৰিৱেশ তন্ত্ৰ হৈছে গতিশীল সত্তা। ই সময়ে সময়ে সমস্যাৰ সন্মুখীন হয় আৰু সদায় অতীতৰ কোনো সমস্যাৰ পৰা উদ্ধাৰ লাভৰ প্ৰক্ৰিয়াত থাকে। পৰিৱেশ তন্ত্ৰৰ সদায় ভাৰসাম্য অৱস্থাত থকা প্ৰৱণতা সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো সেয়ে ইয়াক ইয়াৰ প্ৰতিৰোধ ক্ষমতা বুলি কোৱা হয়। পৰিৱেশ ব্যৱস্থাৰ সমস্যা বা বিপদ বহন কৰাৰ ক্ষমতা আৰু পৰিৱৰ্তনৰ সময়ত পুনৰ সংঘটিত হোৱা যাতে এটা কাৰ্য, গঠন, পৰিচয় আৰু প্ৰতিক্ৰিয়া মূলতঃ ধৰি ৰাখে, ইয়াক ইয়াৰ পৰিৱেশ স্থিতি স্থাপনতা বুলি কোৱা হয়। পৰিৱেশ তন্ত্ৰসমূহক বিভিন্ন পদ্ধতিৰে অধ্যয়ন কৰিব পাৰি। পৰিৱেশতান্ত্ৰিক অধ্যয়ন দীৰ্ঘ সময়ৰ বাবে নিৰ্দিষ্ট পৰিৱেশ তন্ত্ৰসমূহক নিৰীক্ষণ কৰা অধ্যয়নক যিবোৰ পৰিৱেশ তন্ত্ৰৰ মাজৰ পাৰ্থক্য চাই ইহঁতে কাম কৰাৰ ধৰণ আৰু প্ৰত্যক্ষ কৌশল পৰীক্ষা কৰে। উদ্ভিদে সালোকসংশ্লেষণৰ জৰিয়তে শক্তিক ব্যৱস্থাটো প্ৰৱেশ কৰিবলৈ দিয়ে। উদ্ভিদৰ কলা-কৌশল তোলা এই ব্যৱস্থাটোৰ মাজেৰে পদাৰ্থ আৰু শক্তিৰ গতি বৃদ্ধিৰ ক্ষেত্ৰত উদ্ভিদ আৰু প্ৰাণীয়ে পৰস্পৰে খাদ্য গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইহঁতে উপস্থিত উদ্ভিদ আৰু অণুজীৱৰ জৈৱ বস্তুৰ পৰিণামকো প্ৰভাৱিত কৰে। মৃত জৈৱিক পদাৰ্থ ভাঙি পচন কাৰ্যৰ কাৰ্বন পূৰণ বায়ুমণ্ডললৈ মুক্ত কৰে আৰু মৃত জৈৱ বস্তুত জমা হৈ থকা পুষ্টিৰ পদাৰ্থ উদ্ভিদ আৰু অণুজীৱে সহজে ব্যৱহাৰ কৰিব পৰা ৰূপলৈ ৰূপান্তৰিত কৰি পুষ্টিকৰ চক্ৰত সহায় কৰে। বিজ্ঞানী স্মিথে 1966 চনত পৰিৱেশ তন্ত্ৰৰ কেতবোৰ উমৈহতীয়া বৈশিষ্ট্য উল্লেখ কৰিছিল। সেইসমূহৰ ভিতৰত পৰিৱেশ তন্ত্ৰ হ'ল পৰিৱেশবিদ্যাৰ মূল গাঁথনিক আৰু কাৰ্যকৰী একক। জৈৱ বৈচিত্ৰ্য যিমানে চহকী আৰু পৰিৱেশ তন্ত্ৰত যিমানে জটিল, পৰিৱেশ তন্ত্ৰৰ কাৰ্য যন্ত্ৰটোৰ মাজেৰে চালিত শক্তি প্ৰবাহ আৰু পদাৰ্থৰ চক্ৰভাৱনৰ লগত জড়িত। পৰিৱেশ তন্ত্ৰ এটা পৰিণত হ'বলৈ ই ক্ৰমে সৰল অৱস্থাৰ পৰা জটিল অৱস্থা প্ৰাপ্ত হয়। ইয়াক পৰিস্থিতিক অনুক্ৰমণ বোলা হয়। পৰিৱেশ তন্ত্ৰবোৰ প্ৰাকৃতিক বা ক্ৰমিক, বৃহৎ বা ক্ষুদ্ৰিক, সম্পূৰ্ণ বা অসম্পূৰ্ণ ইত্যাদি বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। যিবোৰ পৰিৱেশ তন্ত্ৰ মানুহৰ বিশেষ কোনো প্ৰত্যক্ষ প্ৰভাৱ বা নিয়ন্ত্ৰণ অবিহনে প্ৰাকৃতিক স্বতঃস্ফূৰ্তভাৱে চলি থাকে, সেইবোৰ তন্ত্ৰক প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ বোলা হয়। ইয়াক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে যিবোৰ পৰিৱেশ তন্ত্ৰ অৰণ্য, তৃণভূমি, মৰুভূমি ইত্যাদি স্থূল ভাগত সৃষ্টি হয় তাক স্থলীয় পৰিৱেশ তন্ত্ৰ বোলা হয়। আকৌ যিবোৰ পৰিৱেশ তন্ত্ৰ জলজ পৰিৱেশত সৃষ্টি হয় তাৰ জলজ পৰিৱেশ তন্ত্ৰ বোলা হয়। আকৌ খাদ্যবস্তু, বাসস্থান আৰু বিশেষকৈ সামাজিক তথা অৰ্থনৈতিক প্ৰয়োজনত মানুহে নিজৰ চাহিদা পূৰণৰ বাবে স্বাৰ্থজনিত কাৰণত যি পৰিৱৰ্তিত পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰে তাক মানৱসৃষ্ট পৰিৱৰ্তন বোলা হয়। ইলেনবাৰ্গৰ মতে জৈৱমণ্ডলেই হ'ল আটাইতকৈ বৃহৎ পৰিৱেশ তন্ত্ৰ। উজামৰ 1971 মতে জৈৱিক আৰু অজৈৱিক এই দুই উপাংশৰে পৰিৱেশ তন্ত্ৰ গঠিত হয়। উদাহৰণস্বৰূপে পুখুৰী এবিধ স্বয়ংক্ৰিয়ভাৱে আৰু সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ। এনেদৰে পৰিৱেশ তন্ত্ৰ সম্পৰ্কে আলোচনা আগবঢ়াব পাৰি। থেংক ইউ।